অ বে কালি ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান মেচখন কি মজা আরে ধুই দিয়া কথা ন ধুই দিলে পাকিস্তানৰ ভূমিত ধুই লগাই অ আবে হাৰ্দিকে কি উইকেট লৈছে বে মই কৈছো এই হাৰ্দিকে যিটো 6 পিটিছে মই কৈছো ন 6 টো দেখি কি মজা লাগিলে বে হে হাৰ্দিকে 6 মাৰিলে মই যে নেদেখিলো তই খেল নাচোৱা না কালি এই চুলি দীঘল কাৰণে সেইটো কেনেকুৱা 6 মাৰিছে আৰে ভক তাৰ নাম হাৰ্দিক নহয় তাৰ নাম ঈশান কিষণ সেইটোৱে তই যদি ইমান ক্ৰিকেট মেচ চাও তই মোক কচোন এখন মেচত দুটা টিমত কিমান প্লেয়াৰ থাকে 24টা থাকে আজিলৈকে সেইটো নাজানো 24টা কেনেকে আৰে 22টাটো খেলিয়ে থাকে খালি দুটা থাকে জানো নাই মন গ'লে এটা হাত এনেকে কয় এটা এনেকে কয় এটা এনেকে কয় আৰে সেই দুটা প্লেয়াৰ নহয় সেইকেইটা এম্পায়াৰ হে সেই এম্পায়াৰ বুলি কোৱা কেইটা নেখেলে নি আমাৰ ইয়াতচোন গোটেইকেইটা খেলো কেনে থাকে তই মানে সেই ইণ্টাৰনেশ্যনেল খেলৰ লগত আমাৰ গাঁৱলীয়া ক্ৰিকেট তুলনা কৰিছ বাদ দে তই সেইবোৰ কথা তই এইটো ক এক অভাৰত কেইটা বল থাকে এক অভাৰ 10টা থাকে 10টা কেনেকে হ'ল 6টাহে বল থাকে এই 6টা বল কেনেকে হ'ল সেইদিনা তই আছিলি হবা মই বেট ধৰি থাকোঁতে ভদয়ে মোক 10টা বল দিছে এক অভাৰত মানৱ ৰূপী গাধ অকল খেল চাব জানো আৰু খেলিব জানো নিয়মবোৰতো নেজানো সি চালাটোক 3টা বল ৱাইড দিছিলে আৰু 2টা ন' বল আছিলে সেইকাৰণে 10টা বল মাৰিলে সেনেকুৱা হয় নি তই ৱাইড বল আৰু ন' বল কোনকেইটা কল চা ভাই তোক এতিয়া মই সেইবোৰ বুজাই থাকিবলৈ ন শাস্ত্ৰ মেলিব লাগিব সেইকাৰণে তোক এতিয়া মই সেইবোৰ নুবুজাম তোক মই এটা মুজু কুৱেশ্যন এটা সুধিছোঁ দুজন বিখ্যাত ক্ৰিকেট খেলুৱৈৰ নাম কচোন দুটা ন ৰ'দে ই অলপ আগতে যে কৈছিলো যে তোক যে তই কৈছিলি এইটো কি নাম যে হাৰ্দিক পাণ্ডুৱা আৰু এটা ভাইৰেল কৰিম হাৰ্দিক পাণ্ডুৱা ভাইৰেল কৰিম হাৰ্দিক পাণ্ডুৱাক তই ভাইৰেল কৰিবি এই নহয় হাৰ্দিক পাণ্ডুৱাটো ভাইৰেলে আৰে ভাইৰেল কৰিম বুলি এটা আছে তই সেইটোক চিনি নাপা ভাইৰেল তই কিজানি বিৰাট কোহলিৰ কথা কৈছ নি বিৰাট কোহলি হেৰ' গোপাই তই বিৰাট কোহলিক ভাইৰেল কৰিম কৰিলি আৰু এইফালে হাৰ্দিক পাণ্ডুৱা বনাই আজি এটা কথা ফাইনেল হ'ব তই ক্ৰিকেট চাবলৈ এৰিবি নহ'লে মই এৰিম মই কেলে মই সৰু পৰাই চাই আছো কেলে হ'ব নহ'লে তই চা ক্ৰিকেট আজিৰ পৰা তই চাবি মই নাচাওঁ